চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই টিউটোৰিয়েল চেনেললৈ। সো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ গণিতৰ যেটো এক্সাৰসাইজ 1C আছে। আজি আমি এক্সাৰসাইজ 1C টো সম্পূৰ্ণখিনি সমাধান কৰিম। সো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আমাক এক্সাৰসাইজ 1C কি কৈছে, অৰ্থাৎ তোমালোকৰ অসমীয়া মাধ্যমত হ'ব অনুশীলনী 1C। ঠিক আছে, গতিকে অসমীয়া মাধ্যমটো মই স্ক্ৰীনৰ নিচতে দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। গতিকে ইংৰাজীটোৰ পৰা আমি সমাধান কৰিম, কিয়নো তোমালোকক ইংলিছ দি লিখিব লাগিব। ঠিক আছে, সেইকাৰণে ইংলিছ তোমালোকৰ সুবিধাৰ কাৰণে অসমীয়াটো দিয়া হৈছে। গতিকে বহুতে কৈ আছে যে অসমীয়াটো দিছে, গতিকে অসমীয়াটো লিখিব পাৰিম নেকি? গতিকে তেনেকুৱা কথা নহয়, ইংৰাজী দি লিখিব লাগিব। ঠিক আছে, গতিকে মেথছ ইংৰাজী অসমীয়া ধৰিলে হৈ গ'ল। ঠিক আছে, তেনেকৈ আমি অংক কৰোঁতে ধৰা হ'ল বুলি লিখোঁ, অসমীয়া হ'লে ধৰা হ'ল লিখোঁ, অসমীয়া মাধ্যমত আমি লেট বুলিও লিখিব পাৰোঁ। তেনেকুৱা ইংলিছ মিডিয়াম দি লিখিলে একো কথা নাই। গতিকে এক্সাৰসাইজ 1C দিছে আমাক। 1 নম্বৰ প্ৰশ্ন কি দিছে? গতিকে এনেকুৱা মই যেতিয়া ফাৰ্ষ্ট আৰম্ভণি কৰাইছিলোঁ তেতিয়া মই শিকাই দিছিলোঁ, যিফালে হা মিলি থাকিব, যিফালে মুখটো খোলা থাকিব সেইটো ডাঙৰ হ'ব। ঠিক আছে, গতিকে 1ৰ এইটো দিছে, এইটো হৈছে গ্ৰেটাৰ দেনৰ চিহ্ন, এইটো হৈছে সমান সমানৰ চিহ্ন, ইকুৱেলৰ চিহ্ন, এইটো হৈছে লেছ দেনৰ চিহ্ন। ঠিক আছে, গতিকে এইটো হৈছে ইকুৱেলৰ চিহ্ন, ইকুৱেল লিখি দিম, IQUAL, ইকুৱেলৰ চিহ্ন। এইটো হৈছে গ্ৰেটাৰ দেন। ঠিক আছে, গ্ৰেটাৰ, GREATER, গ্ৰেটাৰ, আৰু এইটো হৈছে লেছ, এলৰ নিচিনা দেখা পাইছে না, এলৰ নিচিনা, গতিকে সেইকাৰণে লেছ এনেকৈ মনত ৰাখিব, লেছ, LESS, লেছ, এল মানে লেছ, লেছ দেন। ঠিক আছে, গতিকে আমাক প্ৰথমত 1 নম্বৰ যিটো দিছে 3 8 6 4 0 এনেকৈ বক্স এইটো কৰি দিয়াই আছে, তথাপি মই উঠাই দিছোঁ, তোমালোকক বুজাই দিওঁ। 4 8 6 9 4 দিয়া আছে। গতিকে কোনটো ডাঙৰ? এইটো হৈছে 38,640, এইটো হৈছে 48,694। গতিকে 48,000টো ডাঙৰ, গতিকে এইফালে হা মিলিব, অৰ্থাৎ গ্ৰেটাৰ হ'ব, এইটো হ'ব গ্ৰেটাৰ। ঠিক আছে, গতিকে আমি যেতিয়া পঢ়িম কি পঢ়িম, যিহেতু এইটো লেছ দেনৰ চিম্বল, যিহেতু এইটো মানে লেছ দেন, গতিকে লিখিম যে 38,640 ইজ লেছ দেন 48,694। বুজি পাইছা? এনেকৈ আমি পঢ়িম, পঢ়াৰ সময়ত আমি এনেকৈ পঢ়িব লাগে। তাৰপিছত আমি নেক্সট 2 নম্বৰটো আমাক দিছে। 2 নম্বৰ এইটো চোৱা যে 20643 দিছে, এনেকৈ বক্স দি যে 22,000 দিছে। ঠিক আছে, ইয়াত দিছে 22,000, ইয়াত দিছে একক দশতক হাজাৰ, 20,000। গতিকে কোনো ডাঙৰ? এইটো ডাঙৰ, গতিকে এইফালে দিম, অৰ্থাৎ 20,643 ইজ লেছ দেন 22,000। ঠিক আছে, এতিয়া নেক্সট 3 নম্বৰটো আমাক দিছে। 3 নম্বৰ দিছে যে 1000200, 1000200 দিছে, আৰু দিছে কি, এইটো মই আগুৱাই দিওঁ অকণমান, আৰু দিছে 3000100, 3000100। গতিকে কোনটো ডাঙৰ? এইটো হৈছে 30,000, এইটো হৈছে একক দশতক হাজাৰ উজুত লাখ, এইটো হৈছে 1 লাখ, গতিকে 1 লাখটো ডাঙৰ, গতিকে সেইফালে আহিব। গতিকে পঢ়োতে কি পঢ়িম যে 1,02,000 ইজ গ্ৰেটাৰ দেন 30,100, এনেকৈ পঢ়িম পঢ়াৰ টাইমত। ঠিক আছে, মই আশা কৰিছোঁ তোমালোকে ধুনীয়াভাৱে বুজি পাইছা। এতিয়া নেক্সট আমাক 4 নম্বৰটো দিছে, গতিকে 4 নম্বৰটো সমাধান কৰিম। 4 নম্বৰ দিছে আমাক এইটো, গতিকে 4 নম্বৰ লিখি লৈছোঁ। এইটো আমাৰ 1 4 চলিউশ্যন নি লিখিলেও একো কথা নাই। আমাক কি দিছে 2 3টা 0 2টা 0, এনেকৈ বক্স দিছে, বক্স মানে এইটো দিছে 1 2 3 4টা 0 দিছে, গতিকে 2 4টা 0 আৰু 2 3টা 0। নিশ্চয়কৈ এইটো ডাঙৰ, কিয়নো যিটোত সংখ্যা বেছি থাকিব সেইটো ডাঙৰ হ'ব। ঠিক আছে, সংখ্যা প্ৰথমত চেক কৰি চাম, যদি একে ধৰণৰ সংখ্যা থাকে তাৰপিছত আমি মান চাম। গতিকে ইয়াত দেখা পাইছোঁ, ইয়াত কেইটা সংখ্যা আছে? 1 2 3 4 5 6 7টা সংখ্যা আছে। ইয়াত কেইটা আছে? 1 2 3 4 5 6 7 8 9টা, গতিকে এইটো ডাঙৰ হ'ব। গতিকে এইফালে হা মিলি থাকিব, যিফালে খোলা থাকিব এইটো হৈ যাব ডাঙৰ। তাৰপিছত এতিয়া 5 নম্বৰটো কৰিম। 5 নম্বৰটো দিছে এইটো আমাক 27856145 দিছে, বক্স মানে আমাক দিছে কি 27840561 দিয়া আছে আমাক, এইটো বুজি পাইছা? গতিকে আমি গণি চাম, 1 2 3 4 5 6 7 8, ইয়াত কেইটা আছে? 1 2 3 4 5 6 7 8, গতিকে একে আছে সংখ্যা, গতিকে আমি এনেকৈ আমি ক'ব নোৱাৰিম। এতিয়া গণিম, এইটো কিমান আছে? একক দশতক হাজাৰ উজুত লাখ নিযুত কোটি, 2 কৰোৰ 78 লাখ আছে। ইয়াত কিমান আছে? একক দশতক হাজাৰ উজুত লাখ নিযুত কোটি, ইয়াতো 2 কৰোৰ 78 লাখ আছে। ঠিক আছে, একক দশতক হাজাৰ উজুত লাখ 78 লাখ, একক দশতক হাজাৰ উজুত লাখ 78 লাখ। তাৰপিছত চাম একক দশতক হাজাৰ,
ইয়াত 56,000 আছে, ইয়াত কিমান আছে একক দহ শতক 40,000 অৰ্থাৎ এইটো বেছি, গতিকে এইফালে দিম। ঠিক আছে, এতিয়া নেক্সট 6 নম্বৰটো কৰিম। 6 নম্বৰ দিছে আমাক এইটো যে 8 7 4 5 6 2 1 0, গতিকে কোনটো ডাঙৰ আমাক ওলাব কৈছে, গতিকে 9 1 0 2 4 5 6 2। কোনটো ডাঙৰ হ'ব, যেনেকৈ 5 ডাঙৰ নে 6 ডাঙৰ, গতিকে 6 ডাঙৰ, গতিকে 6ৰ ফালে হামিলি থাকিব, 6ৰ ফালে মুখখন খোলা থাকিব, বুজি পাইছা? গতিকে 1 2 3 4 5 6 7 8টা, ইয়াত আছে 8টা সংখ্যা, ইয়াত কেইটা আছে 1 2 3 4 5 6 7 ইয়াত আছে 8টা, কিন্তু ইয়াত প্ৰথম যিটো লাষ্টৰ সংখ্যাটো ডাঙৰ নহয়, কিন্তু এটা লাষ্টৰ সংখ্যাটো বা প্ৰথম সংখ্যাটো চাব লাগে, প্ৰথম সংখ্যাটো ইয়াত 8, ইয়াত প্ৰথম সংখ্যাটো 9, গতিকে নিশ্চয়কৈ এইটো ডাঙৰ, গতিকে এইটো ডাঙৰ হ'ব। ঠিক আছে, এতিয়া 7 নম্বৰটো চাম। 7 নম্বৰ দিছে 6 লৈকে আছিলে, 7 নাই, ঠিক আছে, 6 লৈকে আমি কৰিলোঁ সমাধান। এতিয়া আমাক এক্সাৰচাইজ 1C 2 নম্বৰ বিলাক কৈছে যে এৰেঞ্জ দ্য ফলোয়িং ইন এচেণ্ডিং অৰ্ডাৰ, মানে ঊৰ্ধ্বক্ৰমত আমাক সজাবলৈ কৈছে এইকেইটা সংখ্যা। ঠিক আছে, গতিকে ঊৰ্ধ্বক্ৰমত সজাম, লিখিম যে 2 নম্বৰ সলিউশ্যন লিখিম যে ইন এচেণ্ডিং ASEENDING এচেণ্ডিং অৰ্ডাৰ ORDER অৰ্ডাৰ, গতিকে ব্ৰেকেট দিব পৰা ঊৰ্ধ্বক্ৰমত হ'ব, ঊৰ্ধ্বক্ৰমত লিখিম। প্ৰথমত চাম যে সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব। ঠিক আছে, গতিকে আমি গণি চাওঁ 1 10 100 1000 10,000 10,000 পিছত লাখ 10 লাখ, গতিকে একক দহ শতক হাজাৰ অযুত লাখ 52 লাখ আছে, ইয়াত কিমান আছে একক দহ শতক হাজাৰ অযুত লাখ 43 লাখ, একক দহ শতক হাজাৰ অযুত লাখ 23 লাখ, একক দহ শতক হাজাৰ অযুত লাখ 46 লাখ, একক দহ শতক হাজাৰ অযুত লাখ 36 লাখ, একক দহ শতক হাজাৰ অযুত লাখ 42 লাখ, গতিকে হাইয়েষ্ট কম ক'ত আছে, ইয়াত আছে 23 লাখ, 23 লাখটো হাইয়েষ্ট কম, গতিকে 2 3 7 8 6 7 1 এইটো হাইয়েষ্ট কম। ঠিক আছে, এইটো তোমালোকে দাগ দি ল'বা, কাঠ পেঞ্চিলৰ সহায়ত তোমালোকে ইয়াত ধুনীয়াভাৱে দাগ দিবা দেই। গতিকে আমি এইটো পালোঁ, 23,000টো প্ৰথমত পালোঁ, গতিকে লিখিলোঁ এইটো আগত। ইয়াৰ পিছত কোনটো আহিব, এচেণ্ডিং অৰ্ডাৰ কৈছে, গতিকে এইটো সৰু হ'ব, তাৰপিছত ডাঙৰ হ'ব, ইয়াৰ পিছত ডাঙৰ কোনটো আছে 36,000টো হৈ যাব, কাৰণ 23,000ৰ পিছত 36,000, 36ৰ পিছত আহিব 46 বা 42,000, 36টো লিখিম, তাৰপিছত 36,000 3 লাখ একক দহ শতক হাজাৰ অযুত লাখ 36 লাখ 76,532 আহিব। ইয়াৰ পিছত কোনটো আহিব, ইয়াৰ পিছত আহিব এইটো গ'ল, দাগ দি ল'বা যিটো যাব, এইটো গ'ল। এতিয়া 36,000ৰ পিছত আহিব 42,000টো আহিব, গতিকে এইটো লিখিম 42,76,549 আহিব। তাতকৈ ডাঙৰ কোনটো আহিব, 42,000ৰ পিছত এতিয়া আহিব এই 43,000টো আহিব, 46,000ৰ আগত 43,000 আহিব, 43,65,710 এইটো লিখিম 43,65,710। তাৰপিছত কোনটো আহিব, তাৰপিছত এইটো আহিব 46,38,690 46,38,690। ঠিক আছে, এইটো আহিব, বুজি পাইছা, 690 4638 4638 690 এইটো আহিলে। ইয়াৰ পিছত কোনটো আহিব, নেক্সটটো আহিব হাইয়েষ্ট ডাঙৰ কোনটো আছে, কোনটো বাদ থাকিলে এইটো 52,45,678। ঠিক আছে, 52,45,678 678 এইটো হৈ যাব আমাৰ এনচাৰটো, বুজি পাইছা, এইটো হৈ যাব আমাৰ এনচাৰটো। মই আশা কৰিছোঁ তোমালোকে ধুনীয়াভাৱে বুজি পাইছা এইটো ঊৰ্ধ্বক্ৰমত। এইটো হৈ গ'ল আমাৰ 2ৰ সলিউশ্যন। ঠিক আছে, এতিয়া আমি অনুশীলনী 1Cৰ এক্সাৰচাইজ 1Cৰ আমি যি 3 নম্বৰৰ প্ৰশ্নবিলাক দিছে, 3 নম্বৰ প্ৰশ্নবিলাকৰ সমাধান কৰিম। আমাক এইবাৰ দিছে যে এৰেঞ্জ দ্য ফলোয়িং ইন ডিচেণ্ডিং অৰ্ডাৰ। ডিচেণ্ডিং মানে কি, এচেণ্ডিং মানে হৈছে ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ, আৰু অধক্ৰম অৰ্থাৎ ডিচেণ্ডিং মানে অধক্ৰম, গতিকে অধক্ৰমত সজাব গৈছে, অৰ্থাৎ ডাঙৰটো আগত লিখিম, তাৰপিছত ডাঙৰটোৰ পৰা সৰু সৰু লাহেকৈ গৈ থাকিম। ঠিক আছে, গতিকে 3 নম্বৰটো সলিউশ্যন এনেদৰে কৰিম। 3 নম্বৰটো
3 নম্বৰৰ সলিউশন আমাক এৰেঞ্জ দা ফলোইং ইন ডিসেন্ডিং অৰ্ডাৰ গতিকে লিখিম ইন ডিসেন্ডিং DECEN গতিকে এইটো স্পেলিং ইয়াত এনেকুৱা আছে গতিকে যেনেকুৱা থাকিব তেনেকুৱা দিব লাগিব DSEEN ডিসেন্ড DING ডিসেন্ডিং গতিকে ইন ডিসেন্ডিং দি কমা দিম তলত অসমীয়া দি লিখিব পৰা যে অধক্ৰমত এইফালে অসমীয়াটো লিখা আছে চোৱা অধক্ৰমত ব্ৰেকেটত দি দিবা দুটা মাধ্যমে কৰাই দিও তোমালোকৰ যাতে সুবিধা হয় ঠিক আছে তোমালোকৰ পৰীক্ষাত ইংলিশ মিডিয়াম দি লিখিব গলে ইংলিশ মিডিয়াম দি লিখিবা অসমীয়া দি লিখিব গলে অসমীয়া দি লিখিবা ঠিক আছে বেছিভাগ তোমালোকৰ ইংলিশ মিডিয়াম দি লিখিব ক'ব গতিকে আমি চাম প্ৰথমত অধক্ৰম কৈছে গতিকে ডাঙৰটো চাব লাগিব ডাঙৰ কিমান আছে ইয়াত আছে 64 লাখ 47 লাখ 21 লাখ 36 লাখ 74 লাখ গতিকে 47 লাখ গতিকে 74 লাখটো ডাঙৰ গতিকে এইটো আগত লিখিম ঠিক আছে যেটো ডাঙৰ হেটো আগত লিখিম মনত থাকিব গতিকে 74 লাখটো ডাঙৰ 74 লাখ 16543 ওকে 74 লাখ 16543 পাই গলো গতিকে এইটো ডাঙৰ এইটো এইফালে আহিব তাৰপিছত এইটোৰ পিছত কোনটো আহিব এইটোৰ পিছত আহিব 74000 পিছত আহিব 64000 আহিব 64000 টো লিখিম 64000 টো লিখিম ঠিক আছে 64 লাখ 78546 এইটো কৰিলো তোমালোকৰ সুবিধাৰ কাৰণে কাট পেন্সিল দগাই দিবা যি কেইটা যাব এই কেইটা দগাই দিবা ঠিক আছে বুজা সুবিধা হ'ব তাৰপিছত কোনটো হ'ব 64 লাখৰ পিছত আহিব ইয়াতো 47 লাখ আছে ইয়াতো 47 লাখ আছে গতিকে আমি এটা হাজাৰৰ ঘৰত চাব লাগিব ইয়াত আছে 47 লাখ 39000 ইয়াত আছে 47 লাখ 56000 গতিকে কোনটো ডাঙৰ 56000 টো ডাঙৰ গতিকে এইটো আগত আহিব তে 47 লাখ 56435 তাৰপিছত কোনটো আহিব তাৰপিছত আহিব এইটো 4739 গতিকে 47 লাখ 39841 তাৰপিছত আহিব 47 গল এইটো গল এতিয়া আহিব 36 টা আহিব 21 পিছতহে আহিব কাৰণ 21 তকৈ 36 ডাঙৰ গতিকে 36 টা আগত লিখিব লাগিব 36 লাখ 53870 870 তাৰপিছত এতিয়া আহিব 21000 2186458 2196458 গতিকে এইখিনি হৈ যাব আমাৰ এনসাৰ ঠিক আছে উদ্ধকৰণ অধকৰণটো মই ফাৰ্স্ট ক্লাছতে বুজাই দিছিলো যদি বুজা নাই কমেন্ট বক্সত তোমালোকে লিংকটো পাই যাব তাৰ পৰা বুজি লব পাৰিবা মই আকৌ তোমালোকক বুজাই দিও কিয়নো তোমালোকে আকৌ লিংকটো বিচাৰি নাপালে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ নহব সো উদ্ধকৰণ মানে কি যে অ্যাসেন্ডিং ascending গতিকে ASSENDING ascending মানে কি উদ্ধকৰণ মানে কি উদ্ধকৰণৰ ডাঙৰ পৰা সৰু যেনেকৈ মই সংখ্যা কেইটা যদি লিখো 2 7 9 13 1 গতিকে উদ্ধকৰ্ম যদি কয় তেনেহলে সৰুৰ পৰা ডাঙৰলৈ আমাক লিখিব লাগিব ঠিক আছে গতিকে ইয়াত যদি মই দি দিও 8 দি দিও উল্টা পাল্টা কে দিছ নহয় যে উদ্ধকৰ্ম হ'ব প্ৰথমত 1 আহিব 2 আহিব তাৰ পিছত 7 আহিব তাৰ পিছত এই 8 টো আহিব তাৰ পিছত 9 আহিব তাৰ পিছত 13 আহিব এটো হ'ব উদ্ধকৰম আৰু অধকৰম কি হ'ব অধকৰম ইংৰাজীত কি হ'ব ডিসেন্ডিং অৰ্ডাৰত কি হ'ব ডাঙৰটো আগত আহিব ডাঙৰ কি আছে 13 আছে 13 টো আগত আহিব তাৰ পিছত 9 আগত আহিব তাৰ পিছত 7 আগত আহিব তাৰ পিছত 8 আগত 8 আগত আহিব 7 আগত 8 আছে নহয় 8 টো আগত আহিব তাৰ পিছত 7 আহিব তাৰ পিছত 2 আহিব তাৰ পিছত 1 আহিব ঠিক আছে এইটো হ'ব অধকৰম আশা কৰিছো তোমালোকে ধুনিয়াভাৱে বুজি পাইছা সো আমি নেক্সট ভিডিওত তোমালোকৰ যেটো নেক্সট 1D আছে 1D কৰিম সো 1D খুবই ইম্পৰ্টেন্ট ঠিক আছে 1D তো খুবই ইম্পৰ্টেন্ট তোমালোকৰ অধ্যায় হয় এইফালে দি আছে অসমীয়া মাধ্যমটো সো 1D আমি নেক্সট ভিডিওত এক্সারসাইজ 1D কৰিম অনুশীলনী 1D ঠিক আছে তোমালোকৰ পেজ নম্বৰ 30 আছে সো তোমালোকে নেক্সট ভিডিওৰ কাৰণে ডেসক্ৰিপচনত দেখিবা ইউটিউবৰ চিহ্ন লোগো থাকিব তাতে তাৰ আগফালে লিখা থাকিব এক্সারসাইজ 1D লিখা থাকিব তাৰ পিছত ইউটিউবৰ লোগো থাকিব হেত ক্লিক কৰিবা তোমালোকে এইটো ভিডিওত আহি পাবা ঠিক আছে সো তোমালোকে ডেসক্ৰিপচন কেনেকৈ খোল খাবা মোৰ তলত দেখা পাইছা না ক্লাস 6 ম্যাথ বুলি লিখিছো যে ক্লাস 6 ত ক্লিক কৰা নহলে আপিএল ৰহমান যেটো দেখা পাইছা তাতে ক্লিক কৰি প্লেলিষ্টত যাব পাৰা ঠিক আছে প্লেলিষ্ট গলে হল বা ডেসক্ৰিপচনৰ পৰা লৈ লব পাৰিবা সো আজিলৈকে মানে বাই বাই